প্ৰিয় দৰ্শক, মোৰ হাতত শুকান মাছ হয়তো ৰাতিপুৱাৰ ভাগতে ইতিমধ্যে আপোনালোকে দেখিছে যে এতিয়াও আন্ধাৰ, গতিকে পুৱাই আমি আহি উপস্থিত হৈছোঁ এখন বিশেষ বজাৰত। আৰু এই বজাৰখনত ৰাতি 12 বজাৰ পৰা নহয় 11 বজাৰ পৰাই মানুহবোৰ সকলোৱে আচলতে বহি আছে। আৰু কিয় বহি আছে সেই কথাখিনি জনাম, আপোনালোকক ক'ম। কিন্তু আজি মোৰ হাতত টকা আছে, কিন্তু পইচাৰে বা টকাৰে আপুনি কোনো সামগ্ৰী ক্ৰয় কৰিব নোৱাৰে। আপুনি বিনিময় কৰিব লাগিব। যদি আপোনাৰ হাতত এই ধৰণৰ শুকান মাছ আছে বা অন্য সামগ্ৰী আছে, তেতিয়াহ'লে আপুনিও ঘৰলৈ অন্য সামগ্ৰী লৈ যাব পাৰিব। এয়াই হৈছে বিনিময় প্ৰথা। হয়তো সকলোৱে জানে অতীজৰ যিটো নিয়ম আছিল বিনিময় প্ৰথা, আৰু সেই বিনিময় প্ৰথাকেই এক প্ৰকাৰ ধৰি ৰখা হৈছে জোনবিল মেলাত। আমি আজি আছোঁ জোনবিল মেলাত, গতিকে হাতত আছে শুকান মাছ। কি ল'ব পাৰি চাওঁ আহকচোন। আজি জোনবিল মেলাৰ প্ৰতিটো পৰিৱেশ, প্ৰতিটো দৃশ্যই আপোনালোকক আমি দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। গতিকে প্ৰিয় দৰ্শক, কলৈকো নাযাব, আমাৰ সৈতে আজিৰ এই বিশেষ অনুষ্ঠানৰ সৈতে আপোনালোকে জড়িত হৈ থাকক আৰু জোনবিল মেলাৰ প্ৰতিটো দৃশ্য আপোনালোকে ঘৰত বহিয়ে উপভোগ কৰক। প্ৰিয় দৰ্শক, প্ৰায় 600 বছৰীয়া এটা ঐতিহ্য আছে, এটা ইতিহাস আছে এই জোনবিল মেলাৰ। আৰু এই জোনবিলৰ পাৰতে ইতিমধ্যে পাহাৰ আৰু ভৈয়ামৰ মাজত যি সমন্বয়, যি ঐক্য, যি ভাতৃত্ববোধৰ সেই চানেকি আজিও এক প্ৰকাৰ এই ধৰণে ধৰি ৰখা হৈছে। আৰু এই জোনবিল মেলাখনে এক প্ৰকাৰ পাহাৰ ভৈয়ামৰ মাজৰ কেৱল বিনিময় প্ৰথাৰ জৰিয়তেই নহয়, অতীতৰ যি সেই বিনিময় প্ৰথা, সেই বিনিময় প্ৰথাৰ জৰিয়তে এই ধৰণৰ একতা, সমন্বয় আৰু ভাতৃত্ববোধৰ যিডাল এনাজৰী, সেই এনাজৰীডালো মজবুত কৰি ৰাখিছে। গতিকে আহকচোন আজি কথা পাতোঁ। যিসকল লোক আহিছে তেওঁলোকে ভৈয়াম আৰু পাহাৰৰ লোকসকলৰ যিটো সমন্বয় ক্ষেত্ৰ জোনবিল মেলা, আৰু এই সমন্বয় ক্ষেত্ৰত ইতিমধ্যে পুৱাৰ ভাগৰ পৰা যথেষ্ট লোকৰ সমাগম হৈছে। আহক, যিসকল লোক আহিছে কি লৈ আহিছে কথা পাতোঁ অকণমান তেওঁলোকৰ সৈতে। খুব সুন্দৰকৈ ৰাতিপুৱাৰ ভাগতে আহিছে। বাইদেউ, ক'ৰ পৰা আহিছে আপোনালোকে? আমি মনোহাৰ পৰা আহিছোঁ। ক'ৰ পৰা আহিছে? মনোহা হয়। কি লৈ আহিছে? পিঠা আনিছোঁ। পিঠা আনিছে আৰু জলপান আৰু মাছ আনিছোঁ। পিঠা আছে ইয়াত, মাছ আছে, শুকান মাছ। কিমান দিন হৈছে এয়া শুকাই থোৱা? এই বেছি দিন হোৱা নাই, 15-20 দিন। জোনবিল মেলাৰ কাৰণে শুকাই থোৱা হৈছে? জোনবিল মেলাৰ কাৰণে শুকুৱাইছোঁ। কি লৈ যাম বুলি ভাবিছে ইয়াৰ পৰা? কি পাওঁ চাওঁ, আদা, হালধি, জলকীয়া, জালুক। ঘৰৰ পৰা ভাবি আহিছে আদা হালধি লৈ যাম? হয়, যি পাওঁ লৈ যাম আৰু চাই। কি ক'ব এই জোনবিল মেলাখনৰ বিষয়ে? আপোনালোকে কিমান বছৰ আহিছে, বা এই ধৰণে এতিয়াও অতীজত বিনিময় প্ৰথা আছিল, আজি হয়তো বিনিময় প্ৰথা নাই, আমি টকা পইচাৰে সকলো লেনদেন কৰোঁ। গতিকে আজি অলপ সময়ৰ কাৰণে আমি পুনৰ সেই অতীতলৈ ঘূৰি গৈছোঁ। কেনেকুৱা? মই মানে 5 বছৰ আহিছোঁ যেতিয়া নাহকে থাকিব নোৱাৰোঁ। মানে এইটো লাভ লোকচান বুলি নাচাওঁ, মানে ভাল লাগে আহোঁ, মানে পৰম্পৰা যিটো কৰিব লাগে, আৰু এনে দৰ্শকবিলাক চাম বুলিও ভাল লাগে। মানুহবিলাক সলোৱা মানে এটা চখত আহোঁ, আৰু এনে লাভ লোকচান যে হ'ব সেইটো নাচাওঁ, আৰু লাভ হৈছে লোকচান হৈছে নাচাওঁ। আৰু কথাটো সেইটোৱে, আগৰ আচলতে অতীজৰ যিটো নিয়ম আছিল, বিনিময় প্ৰথাৰ যিটো নিয়ম, তাত লাভ লোকচানৰ কথা তাত ধৰি থকা লোৱা নাছিল। এই ধৰণে এটা সামগ্ৰীৰ বিনিময়ত আন এটা সামগ্ৰী প্ৰদান কৰা হৈছিল, সেয়া নিয়ম আছিল। কালক্ৰমত সেয়া ইতিমধ্যে নোহোৱা হৈ গ'ল যেতিয়া মুদ্ৰাৰ প্ৰচলন হ'ল। আৰু আজিও কিন্তু এই যিখিনি আচলতে প্ৰথা আছে, সেই যিটো প্ৰক্ৰিয়া এতিয়াও তেওঁলোকে ইয়াত ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। গতিকে 600 বছৰীয়া এটা ঐতিহ্য আছে, এটা ইতিহাস আছে জোনবিল মেলাৰ। গতিকে আৰু বিভিন্ন পৰিৱেশ আছে, আপোনালোকে কলৈকো নাযাব, চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান। আমি আৰু বিভিন্ন লোকসকল আছে, তেওঁলোকৰ সৈতেও কথা পাতিম। কি তেওঁলোকে লৈ আহিছে অকণমান চাম। মই আন এগৰাকী বাইদেউ দেখিছোঁ। বাইদেউ নকয়, বাইদেউ লাজ কৰিছে, বাইদেউ নকয়। ঠিক আছে বাইদেউ, কি আছে? ঠাণ্ডা লাগিছে, বৰ ঠাণ্ডা। কি আনিছে? পিঠা আনিছে। পিঠা আনিছে, জলপান আছে, বৰ ডাঙৰ পিঠা আনিছে। কি লৈ যাম বুলি ভাবিছে? আদা হালধি। ক'ৰ পৰা আহিছে? মই ধুৰুঙৰ পৰা আহিছোঁ। কিমান বছৰ ধৰি আহি আছে জোনবিল মেলাত? 7 বছৰ হ'ল আহা আমি। 7 বছৰ আহিয়ে আছে? আহি আছোঁ, হয়। অকলে আহিছে নে আৰু কোনোবা আহিছে? মোৰ হাজবেণ্ড আহিছে। হাজবেণ্ড আৰু আপুনি আহিছে। গতিকে তেওঁলোকে পিঠা লৈ আহিছে, আৰু পিঠা লৈ আদা জালুক যি পাই লৈ যাব। গতিকে কিছু সময় পাছতে তেওঁলোকে সেই বিনিময় তেওঁলোকে কৰিব, আৰু এই ধৰণে এপদ সামগ্ৰী তেওঁলোকে লৈ আহিছে। আৰু বিভিন্ন লোক আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিম। আৰু ইয়াত দেখিছোঁ জুইৰ উত্তাপ লৈ আছে, অকণমান জুইৰ উত্তাপ আমিও ল'ম, যথেষ্ট ঠাণ্ডা। গতিকে
এতিয়াও পোহৰ হ'বলৈ বাকী আছে সময় আৰু সেই পৰিৱেশটো দেখুৱাম যেতিয়াই আচলতে প্ৰথাৰ হাত খুলি দিব তাৰ লগে লগে বিভিন্ন লোকৰ সমাগম হ'ব। দাদা ঠাণ্ডা বৰ অকণমান জুই পোৱাও নে কি? অকণমান জুই পোৱাওঁ, জুইৰ ওচৰতে অকণমান কথা পাতোঁ। ক'ৰ পৰা আহিছে আপোনালোকে? মেঘালয়ৰ পৰা। মেঘালয়ৰ পৰা। অঁ কিমান বছৰ হ'ল আপোনালোকে আহে? মইতো সৰুৰ পৰাই আনো। সৰুৰ পৰা আহে। এইবাৰ কি লৈ আহিছে? আজি জাতি জলুক হালধি হালধি লৈ আহিছে। জলকীয়া আনিছোঁ এইটোৱে আৰু জলকীয়া আনিছে, হালধি লৈ আহিছে। জাতি জালুক। আৰু কি লৈ যাবৰ মন এইবাৰ? এতিয়া সান্দহৰ পিঠা পালে লৈ যাওঁগৈ আৰু সান্দহ আৰু পিঠা। সান্দহৰ পিঠা লৈ যাওঁগৈ আৰু পালে। পিঠাটো আপোনালোকৰ তাতে বনোৱা হয়নে নহয় ওপৰত? হয়, আমি ইয়াত আমাৰ ৰাজা আছে না, ইয়াত আহিবই লাগে। পিঠাটো বনোৱাত অকণমান দিগদাৰ ওপৰত। পাৰে আমি তথাপি আমাৰ ধৰ্মই আছে ইয়াত অহাৰ কাৰণে, নেম আছে ইয়াত। আমাৰ শুকান মাছটো লৈ যায় ইয়াৰ পৰা? শুকান মাছো লৈ যাওঁ। আপোনালোকৰ তাতে বেছি কি উৎপাদন হয় আপোনালোকৰ তাতে? এইফালে পাণ হয়, তামোল হয়, পাণ তামোল আৰু ধান হয়। তথাপিও থাকিলেও আমি আহিব লাগে হৈ যায়। বিহুৱেই নাইতো। কেনেকুৱা লাগে? এই আজিকালি আৰু টকা পইচাৰে সকলো হয়। এই নিয়মটো এতিয়াও জোনবিল মেলাতেই আছে। ইমান বছৰ আপোনালোকে সৰুৰ পৰা আহি থকা বুলি কৈছে, কেনেকুৱা লাগে? তেনেকৈ আছোঁ। তেতিয়া আমি ধান আছে, চাউল আছে, তথাপিও আহোঁগৈ আমি। আমাৰ ৰাজাৰ নেম আছে না। বাইদেউ কি লৈ আহিছে? হালধি, হালধি, জলকীয়া, আৰু আলু, কচু। কি লৈ যাব? সান্দহ লৈ যাম সান্দহ। আৰু সান্দহ লৈ যাব। কি লাগে নহ'লে? সান্দহ লৈ যাব। সান্দহ লৈ যাম আৰু পিঠা লৈ যাম আৰু কি মাল আছে আৰু চবেই লৈ যাম আৰু যি পাই লৈ যাব। ক'ৰ পৰা আহিছে? পাহাৰৰ পৰা। পাহাৰ মানে কোনটো জেগাৰ পৰা? এইয়া অমচাই পৰা। মেঘালয়। কিমানজন মানুহ আহিছে? আছে বহুত ধন। এইবিলাক আমাৰ পোৱাবিলাক চবেই আৰু পাহাৰত কি হয়নো বেছিকে? হালধি হ'ব, জলকীয়া হ'ব, কচু হ'ব আৰু কি হ'ব আৰু ধান হ'ব। তেওঁ আমি শুনিব নাজানো না, সেইকাৰণে আহিছোঁ আৰু শুনিব নাজানে? সান্দহ শুনিব নাজানে, সেইকাৰণে ইয়াৰ পৰা লৈ যাব। নাজানো সেইকাৰণে আহিছোঁ। পিঠা বনাই নে নবনাই ঘৰত? নাজানো আৰু নাজানা কাৰণে আহিছোঁ আৰু ঘূৰি আহিছোঁ আৰু ঘৰত সান্দহ খুন্দিব নাজানে, পিঠা বনাব নাজানে। জন্ম লৈছোঁ আৰু নাজানো সেইখন নাজানো। সান্দহ খুন্দিব নাজানে, পিঠা বনাব নাজানে, ইয়াৰ পৰা লৈ যাব। চাউল কিনি খুন্দি দিব জানিম আৰু চাউলটো খুন্দিব জানে? খাব কাৰণে। কেনেকুৱা? ভালে আছে? আদা আদা লৈ আহিছে। হালধি, আদা চব আছে। বঢ়িয়া। কিমান ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? কোনটো জেগা? মেঘালয়। মেঘালয়ৰ পৰা তেওঁলোকে আহিছে। আদা তেওঁলোকে লৈ আহিছে, গতিকে মোনা ভৰাই আদা লৈ আহিছে, মোনা ভৰাই লৈ যাব পাৰিব। চাওক, আমি একবিংশ শতিকাত আছোঁ, যান্ত্ৰিকতাৰ যুগ। টকা পইচা নহ'লে একো নহয়। কিন্তু আজিৰ তাৰিখত আপুনি টকা পইচা একো কৰিব নোৱাৰে। আজিৰ দিনটোত আপুনি বস্তু বিনিময়ত বস্তু দিব লাগিব। সেই ঐতিহাসিক যি বিনিময় প্ৰথা আছিলে, আজি সেই বিনিময় প্ৰথা দিনটোত প্ৰচলন হ'ব। মই ইতিমধ্যে উল্লেখ কৰিছোঁ, আপুনি টকা দিব নোৱাৰে। ইতিমধ্যে আপোনালোকে গম পাইছে যে হালধি আৰু আদা লৈ আহিছে। আমাৰ পৰা বিনিময় বিচাৰিছে সান্দহ, আমাৰ পৰা বিনিময় বিচাৰিছে পিঠা, লাডু, আৰু এটা উল্লেখযোগ্য শুকান মাছ আমি লৈ আহিছোঁ। কাৰণ আপোনালোকে জানে তেখেতসকল মেঘালয়ৰ পৰা আহিছে। মেঘালয়ত শুকান মাছ নাপায়, আমি তেখেতসকলৰ কাৰণে শুকান মাছ আনিছোঁ। এইটো হৈছে আমাৰ ঐতিহাসিক যিটো পৰম্পৰা, সেই পৰম্পৰাটো আমি বজাই ৰাখিছোঁ। তেখেতসকলক আদৰণি জনাইছোঁ, আমাক তেখেতসকলে আদৰণি জনাইছে। হয়, কওক। এইটো কেৱল বিনিময় প্ৰথাই নহয়, ইয়াত এই বিনিময় হৈ থকা নাই। আমাৰ পাহাৰ আৰু ভৈয়ামৰ মাজৰ যিডাল এনাজৰীডাল, সমন্বয়, সম্প্ৰীতি, ভাতৃত্ববোধৰ এনাজৰীডালো যথেষ্ট মজবুত কৰি ৰাখিছে এই বিনিময় প্ৰথাই। নিশ্চয়। এই বিনিময়ৰ জৰিয়তে আপুনি যিটো কথা উল্লেখ কৰিলে, আমাৰ যিটো ভাতৃত্ববোধ, আমাৰ যিটো একতা, আমাৰ যিটো সমন্বয়, এই ব্যৱস্থাটোৰ জৰিয়তে আগৰ পৰা যেনেকৈ চলি আহিছে, অনাগত দিনতো এনেদৰে চলি থাকিব আৰু আমাৰ যিটো ভাতৃত্ববোধ আৰু বেছি ষ্ট্ৰং হৈ পৰিব।
প্ৰিয় দৰ্শক আমি কথা পাতি আছোঁ জোনবিল মেলাৰ আৰু ইতিমধ্যে বিভিন্ন লোকৰ সমন্বয় ইতিমধ্যে সমাগম ঘটিছে জোনবিল মেলালৈ আৰু জোনবিলৰ বাকৰিত ঐতিহাসিক গোভা ৰজাৰ যি জোনবিল মেলা সেই জোনবিল মেলালৈ পাহাৰ আৰু ভৈয়ামৰ মাজত এক সমন্বয়ৰ সৃষ্টি হৈছে আৰু এই ধৰণেই এই যিটো ভাল লগা সময়ত সকলোৱে আহিছে তেওঁলোকৰ নিজৰ নিজৰ উৎপাদিত সামগ্ৰীসমূহ লৈ পাহাৰৰ লোকসকলো আহিছে ভৈয়ামৰ লোকসকলো আহিছে কথা পাতি আছোঁ আমি তেওঁলোকৰ সৈতে ক'ৰ পৰা আহিছে জেঠি ক'ৰ পৰা আহিছে এইটো ক'ব আপুনি নকয় ক'ৰ পৰা আহিছে জানিছে কি মাছ লৈ তেওঁ আহিছে গতিকে ঠিক আছে কি চাওক বৰ সৰু সৰু মাছ কি মাছ এইটো এইটো পুঠি মাছ আছে আৰু বেচা মাছ আছে মোৱা মাছ আছে নিচলা মাছ আছে পুঠি বেচা মোৱা মাছ শুকাই লৈ আহিছে শুকাই লৈ আহিছোঁ কি লৈ যাব কি লৈ যাব এতিয়া আমি জালুক জলকীয়া আৰু হালধি আদা এইবিলাককে সলাম বুলি আহিছোঁ আৰু সলাই লৈ যাব আজি কিন্তু পইচাৰ কাম নহ'ব পইচা কাম নহ'ব আৰু আদান প্ৰদানহে হৈছে আজি আদান পইচা প্ৰদান থাকিলেও আজি বস্তু কিনিব নোৱাৰিব নোৱাৰি আজি আদান প্ৰদান কৰিম বুলি আহিছোঁ বাইদেউ বৰ লাজ কৰিছে নেকি জলপান আনিছোঁ জলপান লৈ আহিছে জলপান লৈ আহিছোঁ আজি এইবাৰ প্ৰথম আহিছোঁ বিয়াত প্ৰথমবাৰ আহিছে। মোৰ শাহু আহে মোৰ ছোৱালী আহে এবাৰ আহিছোঁ যে বিয়াত ভাল লাগিছে মানে আহি পেলাই এইটো আমি ভকত গাঁও ভকত গাঁৱৰ পৰা গাঁৱত আহিছোঁ ভকত গাঁও হয় দিয়ক ভাল লাগিছে আজি পইচা থাকিলেও কাম নহ'ব গম পাইছে নাই পাইছোঁ পঢ়িছানে জোনবিল মেলাৰ কথা পঢ়া হৈছিল নাই আগতে হৈছিলে কৰিছে আগতে আহিছানে নাই আহিছোঁ আহিছা কেনেকুৱা লাগে আহি ভাল লাগে ভাল লাগে গম পাইছানে যে আগৰ দিনৰ কথা আৰু এতিয়াৰ দিনৰ কথা এতিয়া টকা পইচা আগতে এই ধৰণৰ বিনিময় অঁ গম পাইছা অঁ পাইছোঁ গতিকে তেওঁলোকে গম পাইছে বুজি পাইছে সেই পূৰ্বৰ যিটো প্ৰথা সেই প্ৰথাটোৰ বিষয়ে প্ৰিয় দৰ্শক ইতিমধ্যে অপেক্ষাৰ অন্ত পৰিল আৰু সেই সময়কণ আহি পৰিলে এতিয়া মুদ্ৰাৰ প্ৰচলন কিছু সময়ৰ বাবে ইতিমধ্যে অচল হৈ পৰিব মুদ্ৰা টকা পইচাৰ লেনদেন ইতিমধ্যে নহ'ব কেৱল মাত্ৰ হ'ব বিনিময় প্ৰথা গতিকে আহক চাওক সেই পৰিৱেশটো ধুনীয়া পৰিৱেশটো চাওক এই ধৰণে এতিয়া কোনে কিমান দিব কোনে কিমান ল'ব তাৰ হিচাপ নিকাচ হ'ব গতিকে এইফালে আমি চাইছোঁ এইফালে জালুক কিমান কিমান এয়া চাওক বাইদেউ কি ল'ব জালুক জালুক ল'ব বাইদেউ কি লাগে সান্দহ আৰু জালুক কিমান কিমান দিব লাগিব এতিয়া চাওক এক বাটি দিয়ক এটা কেমেৰা চলি আছে এক বাটি দি আগতে এইটো চাওক এয়া হৈছে বিনিময় প্ৰথা গতিকে এই ধৰণে সান্দহ আছে সান্দহ দিব জালুক তেওঁলোকে জালুক লৈ ল'ব আপোনাক কি লাগিব সান্দহ আৰু কি লাগিব পিঠা পাহাৰৰ ফালে সান্দহ খুন্দা হয়নে নহয় নুখুন্দে পাহাৰৰ সান্দহ খুন্দা নহয় গতিকে ঠিক আছে আমি দিয়াটো চাম এতিয়া অকণমান কেনেকৈ ল'ব সান্দহটো দি দিয়ক জালুক লৈ লওক এতিয়া দিব কিমান দিব লাগিব 12টা এইটো 9টা দিছে আৰু 12টা ইয়াত দিব লাগিব বাতিৰে 12টা ইয়াত দিব 12 বাতি দিব 12 বাতি সান্দহ আৰু 9টা 12টা গোলমৰিচ জালুক 12টা জালুক 12 বাতি সান্দহ এয়া হৈছে বিনিময়ৰ প্ৰথা ইতিমধ্যে আমি সেই পৰিৱেশটোৱে দেখুৱালোঁ যে আজিৰ দিনটোত সকলোকৈ ভাল লগা ছবি এইখনেই এয়াই হৈছে বিনিময় প্ৰথা এইফালে আদা এইফালে হালধি সকলোৱে তেওঁলোকে ইতিমধ্যে বিনিময় কৰা লাগি গৈছে এতিয়া ভাগ দিছে বাইদেউ কিমান ভাগ দিব লাগিব কিমান ভাগ 8টা আপুনি কি লৈ আহিছে শুকান মাছ তেওঁলোকে দিব আৰু তেওঁলোকে এই ধৰণে ল'ব এই ধৰণৰ পৰিৱেশ তেনেকৈ হালধি ল'ব শুকান মাছ দিব আৰু অকণমান আগুৱাই যাওঁ কোনে কি আদান প্ৰদান কৰিছে সেই পৰিৱেশটো দেখুৱাওঁ আপোনালোকক জোনবিল মেলাৰ দ্বিতীয়টো দিন আৰু এই দ্বিতীয়টো দিনত এয়াই হৈছে পৰিৱেশ ইতিমধ্যে সকলোৱে আদান প্ৰদান কৰাত ব্যস্ত হৈ পৰিছে টকা পইচাৰ লেনদেন আজিৰ দিনটো নচলে মুদ্ৰাৰ প্ৰচলন ইতিমধ্যে এক প্ৰকাৰ বন্ধ হৈছে এই সময়খিনিত আৰু সেই ধৰণে তেওঁলোকে ভাগ কৰিছে এতিয়া কি ভাগ ল'ব বাইদেউ পিঠা কিমান দিব লাগিব জলকীয়া এভাগ পিঠা এটা জলকীয়া এভাগ পিঠা এটা জলকীয়া এভাগ পিঠা এটা এয়াই এভাগ 10 ভাগত 10টা পইচাৰ কাম নহ'ব পইচা নাই আজি বিনিময়তহে কথা সেয়া আচলতে টকা পইচাৰ আজি লেনদেন নহ'ব কেৱল বিনিময় হ'ব এয়াই হৈছে পৰিৱেশ
আৰু ইতিমধ্যে আমি জোন মিলৰ পৰা সেই ভাল লগা পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে ভাগ আৰম্ভ হৈ গৈছে কি ল'ব বাইদেউ কি 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 আছে এইটো এইটো সান্দহ আছে পিঠা আছে কি ল'ব আপুনি আদা লৈছোঁ ধূনা লৈছোঁ আৰু গোলমৰিচ মানে জালুক আমি আমাৰ অসমীয়া ভাষাত জালুক বুলি কয় আছে অঁ সেই তাকে লৈ আছোঁ আৰু কিমান ভাগ দিলে কিমান ভাগ পাব এই 10 ভাগ দিলে 10 ভাগ দিওঁ 10 ভাগ দিলে 10 ভাগ ভাগ আপোনাৰ কি ল'ব সান্দহ লৈ যাব লাজ কৰিছে অকণমান যি কি নহওক পাহাৰ আৰু ভৈয়ামৰ মাজৰ সম্প্ৰীতি ঐক্য এই ধৰণেই থাকিব আৰু যাৰ বাবে এটা ঐতিহ্য আছে এই জোনবিল মেলাৰ আৰু জোনবিলৰ পাৰত এই ধৰণৰ সমন্বয় দাদা ক'ৰ পৰা ক'ৰ পৰা মানে মই মনোহা ফালৰ পৰা আহিছোঁ অঁ কিমান ভাগ দিলে এতিয়া এই হালধি আদা কচুবিলাক লৈ আছোঁ আৰু ল'ব আৰু কিমান আনিছে আজি সান্দহ আজি সান্দহ আনিছোঁ প্ৰায় 20 কেজি 20 কেজি গতিকে মোনা ভৰাই লৈ যাব ভৰাই লৈ যাম আৰু পইচা কাম নহ'ব টকা পইচা কাম নহ'ব আজি সেইকাৰণে আহিছোঁ আৰু অঁ ঠিক আছে মই এতিয়া সলাওঁ আৰু এতিয়া সাল সলনি হ'ব আচলতে এয়াই আছিলে নিয়ম পূৰ্বৰ অতীজৰ এয়াই আছিলে নিয়ম যেতিয়াই মুদ্ৰাৰ প্ৰচলন হোৱা নাছিল তেতিয়াই এই ধৰণৰ নিয়ম আছিল আৰু আজিও সেই পৰিৱেশটোৱে আমি ক'ৰবাত দেখিবলৈ পাওঁ জোনবিল মেলাত জোনবিল মেলাৰ এয়াই হৈছে ভাল লগা পৰিৱেশ ইতিমধ্যে সেই পৰিৱেশৰ সূচনা হৈছে আৰু তেওঁলোকে ভাগসমূহ ইতিমধ্যে কৰিছে তাৰ পাছত তেওঁলোকে নিজৰ আৱশ্যক অনুসৰি তেওঁলোকে সেই সামগ্ৰীসমূহ ল'ব যিটো এক প্ৰকাৰ বিনিময় প্ৰথাৰ এটা নিয়ম এই ধৰণে তেওঁলোকে এতিয়া আদান প্ৰদান হৈছে কেৱল আদান প্ৰদান হৈছে সকলোৱে কৈছে কোনটো ভাল লাগিব সেইটোৱে তেওঁলোকে ল'ব এই ধৰণৰ আদান প্ৰদান ইতিমধ্যে ঘটিছে ক'ব দাদা কেনেকুৱা লাগিছে আজি জোনবিলৰ পাৰত এই ধৰণৰ একক আৰু অনন্য এটা পৰিৱেশৰ সূচনা হৈছে আজি টকাৰ কিন্তু ব্যৱহাৰ নহয় হয় হয় মোৰ ঘৰ মৰিগাঁৱতে মই এইবাৰ প্ৰথম আহিলোঁ আহি দেখিছোঁ এই বিনিময় পথাৰটো বহুত আগৰ পৰা চাম ভাবিছোঁ কিন্তু চাব পৰা নাই এইবাৰ আহিছোঁ ভাল লাগিছে তাৰে পাহাৰৰ কিছুমান নতুন বস্তু দেখিছোঁ ভাল লাগিছে এইবিলাক বস্তু আমাৰ ইয়াত নাথাকে পাহাৰৰ কচু এইটো এই কচুটো এতিয়া আমাৰ ভৈয়ামলৈ যাব আৰু আমাৰ ভৈয়ামৰ লাড়ু পিঠা পাহাৰৰ মামা মামীয়ে খাব এয়াই হৈছে ভাল লগা পৰিৱেশ কি লৈ আহিছে বাইদেউ পিঠা লৈ আহিছে এতিয়া কি লাগিব আপোনাক এতিয়া আমাৰ হালধি লাগিব আদা লাগিব হালধি আহি পোৱা নাই পোৱা নাই আচ্ছা হালধি পালে হালধি ল'ব কেনেকুৱা লাগিছে পৰিৱেশটো আজি ভাল লাগিছে ভাইটি খুব ভাল লাগিছে আমাৰ এইটো পৰম্পৰা এইটো আমাৰ ট্ৰাইবেলসকলৰ তিৱাসকলৰ পাহাৰ ভৈয়ামৰ মাজত সেই একতা সম্প্ৰীতি সমন্বয় অঁ সকলো মূৰ্তি থাকে সকলো বৰ্তি থাকে ভাল লাগিছে আৰু খুবেই ভাল লাগিছে আহিও ভাল লাগিছে আমি মানে 3টা বজাতে আহিলোঁ 3টাতে আহিছোঁ আৰু এয়া চাওক ইতিমধ্যে দেখুৱাইছোঁ এওঁলোকে সান্দহ সাজু কৰিছে আৰু এইফালে হালধি দিব তেওঁলোকে হালধি কি ল'লে পিঠা ল'লে অঁ এতিয়া পাহাৰলৈ যাব বিহু পাহাৰত হ'ব কালি বিহু পাতিব লাগিব এতিয়া অঁ তেওঁলোকে পাহাৰত বিহু পাতিব ইয়াৰ পৰা সান্দহ পিঠা লৈ যাব আৰু এই ধৰণৰ পৰিৱেশটো আমি ইতিমধ্যে দেখুৱাইছোঁ কি ক'ব কেনেকুৱা লাগিছে জোনবিল মেলালৈ আহি 1400 শতিকাতেই আমাৰ তিৱা জনগোষ্ঠীৰ ঐতিহাসিক জোনবিল মেলা ভাগ অনুষ্ঠিত কৰা হৈছিল আহি প্ৰায় 600 বছৰ কাৰ্যকাল এই মেলা ভাগে অতিক্ৰম কৰিছে গতিকে বিনিময় যি ব্যৱস্থা বৰ্তমান এই বিনিময় ব্যৱস্থাটো ইয়াত অচল হৈ পৰিছে পাহাৰৰ মামা মামীসকল ভৈয়ামলৈ নামি আহিছে আৰু ভৈয়ামৰ আমাৰ লোকসকলে তেওঁলোকৰ লগত বিনিময় কৰিছে সান্দহ পিঠা লাড়ু ইত্যাদি বিনিময় কৰিছে আৰু পাহাৰৰ লোকসকলৰ পৰা ইয়াত আদা হালধি কচু এওঁলোকে সলনি কৰিছে সঁচাকৈ আচৰিত লগা কথা সঁচাকৈ আচৰিত কাৰণ কেছলেছ যুগ এই ব্যৱস্থা এতিয়া নাই কেৱল জাগিৰোডৰ এই যি জোনবিল মেলাত আছে সঁচাকৈ আমি আহ্বান জনাইছোঁ যে এই জোনবিল মেলা প্ৰত্যক্ষ কৰিবৰ কাৰণে যিসকলে এতিয়ালৈ বৰ্তমানলৈ অহা নাই তেওঁলোকে আহক স্বচক্ষে প্ৰত্যক্ষ কৰক বিনিময় পথাৰৰ মানে আনন্দ ল'বৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ প্ৰিয় দৰ্শক জোনবিলৰ পাৰত উখল মাখল পৰিৱেশ আৰু এই ধৰণে এক প্ৰকাৰ সকলে নাচি গাই তেওঁলোকে আনন্দ ফূৰ্তি কৰিছে পাহাৰ আৰু ভৈয়ামৰ মাজত এয়াই হৈছে ঐক্য এয়াই হৈছে আচলতে সম্প্ৰীতি এয়াই হৈছে সমন্বয় দিয়ক
সপিবলৈ এবাৰ লগ ধৰি লগ এবাৰ লগ ধৰি লগ লাজতে তলে মই কৰে জৰা বাটৈ খাচী আনে মিঠা মাতৈ খাচী আনে মিঠা মাতৈ আদা হালধিয়ে ঐ থপা ৰাতি সপিবলৈ এবাৰ লগ ধৰি লগ এবাৰ লগ ধৰি লগ লাজতে তলে মোৰ বাঁহ আৰু খেৰেৰে নিৰ্মিত এইটো হৈছে ন-বাৰ। এই ঘৰটোতেই তিৱা জনগোষ্ঠীৰ যিসকল লোক আছে তেওঁলোকৰ বসতিস্থল। তেওঁলোকে এই ঘৰটোতে তেওঁলোকে থাকে। এই ঘৰটোতে তেওঁলোকে থাকি পৰিয়ালৰ সৈতে তেওঁলোকে বসবাস কৰে। ন-বাৰ এই যিটো শব্দ এটা তিৱা শব্দ, গতিকে তেওঁলোকে ক'ব ইয়াৰ যিসকল লোক আছে তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। দাদা, যিহেতু জোনবিল মেলা আৰু তিৱা জনগোষ্ঠীৰ এটা সুদীৰ্ঘ এটা ইতিহাস আছে আৰু আপোনালোকে ন-বাৰ, মই অকণমান আপোনাৰ পৰা কথাখিনি জানিব বিচাৰিছোঁ। ন-বাৰ মানে এই কথাখিনি অকণমান বুজাই দিয়কচোন। আচ্ছা, ন-বাৰটো হ'ল আমাৰ তিৱাসকলৰ মানে একদম অৰিজিন আৰু মানে এই ঘৰটোতে পূজাও হয় আৰু ৰন্ধা বঢ়াও হয়, খোৱা বোৱাও হয়। সেইকাৰণে এই মূল ঘৰটোকে ন-বাৰ বুলি কোৱা হয়। আমাৰ পূজা ন-বাৰটো মূল ঘৰ তিৱাসকল থকা মূল ঘৰটো তিৱাসকলৰ ন-বাৰ হয়। ইয়াতে পূজা পাতলো হয় আৰু খোৱা মেলা ৰন্ধা বঢ়া চব ইয়াতে হয়। গতিকে এয়া হৈছে ন-বাৰ আৰু ন-বাৰ এই ঘৰটোতে তেওঁলোকৰ খোৱা লোৱা থকা পূজা পাৰ্বণ তিৱা লোকসকলৰ সমস্ত কামেই এই স্থানতেই হয়। ইয়াৰ নাম হৈছে ন-বাৰ। অকণমান আগুৱাই যাওঁ দাদা। আগুৱাই আন যিকেইটা তেওঁলোকৰ সমল আছে, প্ৰথমতে মই দেখিছোঁ দাদা এয়া হৈছে মাইফুৰ ইয়াত ধান ৰখা হয়নে? এইটো ধান ৰখা হয়। এইটো আমাৰ যেতিয়া পথাৰৰ পৰা বা জুম খেতিৰ পৰা অনা হয়, অনাৰ পিছত খুব শুকুৱাই মেলি এইটো একদম চাফা চুফা কৰি ঠিক এনেধৰণে ৰাখিলে ধানৰ এইটো পূৰা মাইফুৰ বুলি কওঁ আমাৰ তিৱা। আৰু এই বস্তুটো এনেকুৱা ৰাখিলে ই এবছৰৰ কাৰণে একো নহয়। এইদৰে আমাৰ ধানপুৰ আগত ৰখা হৈছিল। এয়া হৈছে টু কদাৰ অৰ্থাৎ এইটো হৈছে মই যিমান দূৰ সময় মুৰ্গী পোহা হয় ইয়াত। মুৰ্গী ইয়াতে আমাৰ এই টু কদাৰ মানে মুৰ্গী আৰু আমি এই এনেকুৱা ধৰণৰ ঘৰ বনাই আমি ইয়াতে ৰাখোঁ মুৰ্গীবিলাক। গধূলি হ'লে আমি ইয়াতে বান্ধি ৰাখোঁ। গোটেই মানুহখিনি কৃষিজীৱী, গতিকে কৃষিৰ লগত জড়িত আছে। আমাৰ যিহেতুকে আমাৰ এনেই খাবলৈতো লাগেই, কিন্তু পূজা পাৰ্বণত আমাৰ বিশেষকৈ টুটো লাগিব হয়। মুৰ্গীটো আমাৰ খুবেই প্ৰয়োজন। সেইকাৰণে আমি মানে মুৰ্গীটোক ৰাখিবৰ কাৰণে এনেধৰণে আমি ঘৰ পূজা পাতলত যিহেতু মুৰ্গীটোৰ প্ৰয়োজন হয় লাগিবই, গতিকে টু কদাৰ তেওঁলোকৰ এটা প্ৰয়োজনীয় সমল তিৱা লোকসকলৰ। এইবাৰ হৈছে হুৱা কদাৰ অৰ্থাৎ এইটো গাহৰিৰ গঁৰাল। এইটো হৈছে গাহৰিৰ গঁৰাল। এইটো আমি এনেকৈ গাহৰি যেনেকৈ মুৰ্গীটো ৰাখোঁ, গাহৰিকো এনেকৈ পালন কৰোঁ। আৰু প্ৰত্যেক পূজাত নহ'লেও আমাৰ প্ৰায় যেনে আমাৰ কি কয় মানুহ মৃত হ'লে বা বিবাহ হ'লে আমাৰ তিৱাসকলৰ প্ৰধান হ'ল ৱাটো লাগিবই, গাহৰিটো লাগিবই। সেইকাৰণে আমি প্ৰায় প্ৰত্যেক ঘৰতে আমি ৱা কোটাটো ৰাখি পেলাই গাহৰিটো পালন কৰোঁ। তিৱা ভাষাত ৱা মানে গাহৰি আৰু টু মানে হৈছে মুৰ্গী মানে মুৰ্গী, ৱা মানে গাহৰি। ঠিক আছে, এইবাৰ আমি গৈছোঁ অকণমান এইফালে যদি আহে এটা টনিঘৰ দেখিছোঁ। এইটো ঠুঙি এইটো হ'ল আমি যেতিয়া জুম খেতি কৰোঁ অলপ দূৰ দূৰণিলৈ একো দেখা নাপাওঁ। যেনে ধৰ কিবা গাহৰি আহে বনৰীয়া বা অন্যান্য বান্দৰ চান্দৰ আহে, কিন্তু এই ওপৰত উঠি পেলাই যেতিয়া আমি চাৰিও পিনে চাওঁ আৰু সেইকাৰণে টুঙিটো আমি ওখ কৰি সাজি লৈ পেলাই ইয়াৰ পৰা দূৰলৈ চাব পৰাকৈ এই টুংটো বনাই লোৱা হয়। খুব ভাল লাগিছে দাদা। বলক আৰু অকণমান আগুৱাই চাওঁ কি আছে ইয়াত। এই ঘৰটো দাদা দেখিছোঁ, এই ঘৰটোক আমি কি বুলি ক'ব পাৰোঁ? এইটো হ'ল মাৰো। যেতিয়া আমি জুম খেতি কৰোঁ, জুম খেতি কৰিলে আমাৰ এটা দুপৰীয়া সময়ত এটা খানা পিনাৰ সময় হয়। এই খানা পিনাৰ সময়ত ভাত পানী খাবলৈ সময়ত ইয়াতে বনাই মেলি জিৰণি কৰোঁ আৰু জিৰণি কৰি আকৌ সময়ত ইয়াৰ পৰাই অলপ জিৰণি কৰাৰ পিছত আকৌ কামত লাগি যায়। এয়া হৈছে মাৰো মাৰণো অকণমান জিৰণি লোৱা স্থান আৰু ভাত খোৱা বা আহাৰ গ্ৰহণ কৰা স্থান, জিৰণি ঠাই।
তিৱা লোকসকলৰ বিশেষকৈ। গতিকে ঠিক আছে, আমি দেখুৱাইছোঁ, এইবাৰ আগত গৈছোঁ, এই যিটো ঘৰ দেখুৱাইছোঁ ইয়াত হৈছে কিবা সাংস্কৃতিক সাংস্কৃতিক মানে এইটো হ'ল আমাৰ চামাদি ইয়াতে আমাৰ ডেকা ল'ৰাবিলাক ইয়াত ডেকা ল'ৰাবিলাক থাকে আৰু মেল মিটিং হ'লেও বিচাৰ মানে আগৰ যুগত হ'লে আমাৰ এইটো কি হয় কোৰ্ট, এইটোৱে কোৰ্ট আছিলে। মানে আপোনালোকৰ হয় এখন কোৰ্ট, ইয়াতে বিচাৰ কোৰ্ট, ইয়াতে বিচাৰ হ'ব, ইয়াতে বিচাৰ প্ৰক্ৰিয়াবিলাক ইয়াতে হৈছিলে আগত, যেতিয়া আমাৰ এতিয়াও। কিন্তু মই এটা দেখিছোঁ দাদা, কেৱল পুৰুষে প্ৰৱেশ কৰিব পাৰিব, যে মহিলাই নোৱাৰে নেকি? মহিলা নোৱাৰে, মহিলা অকল পুৰুষে। মানে কিবা এনেকুৱা কথা আছে নেকি আছে যিটো কাৰণে মহিলা ইয়াত নোৱাৰে? কাৰণ ইয়াতে আমাৰ অকল ডেকা ল'ৰাবিলাকৰ কাৰণে, পুৰুষো পাৰিব কিন্তু ডেকা ল'ৰাৰ কাৰণে, মহিলাবিলাকৰ কাৰণে ইয়াত প্ৰৱেশ নাই। প্ৰিয় দৰ্শক, আজি যিহেতু আমি জোনবিল মেলাৰ কথা পাতি আছোঁ আৰু জোনবিল মেলাৰ সৈতে সম্পৃক্ত হৈ থকা এগৰাকী ব্যক্তি, তেওঁক যদি আমি চিনাকি কৰাই নিদিওঁ, ক'ৰবাত গোটেই অনুষ্ঠানটোৱে যেন আধৰুৱা হৈ থাকিব। জোৰসিং বৰদলৈ হয়তো তেওঁক বহুতে চিনি পায়, যিসকলে চিনি পোৱা নাই আমি তেওঁক চিনাকি কৰাই দিছোঁ যে এই জোনবিল মেলাৰ সৈতে তেওঁ আচলতে দশক ধৰি জড়িত হৈ আছে আৰু এক প্ৰকাৰ ৰাজহাড় হৈ তেওঁ থিয় হৈ আছে, যে জোনবিল মেলাখনৰ যিটো ঐতিহ্য আছিল, যিটো গৰিমা আছিল, সেয়া যাতে ধৰি ৰাখিব পৰা যায়, তিৱা যিটো জনগোষ্ঠীৰ লোকসকলে তাৰ সৈতে যাতে সম্পৃক্ত হৈ থাকিব পাৰে। জোৰসিং বৰদলৈ ডাঙৰীয়া, প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ, ইমান সুন্দৰ এটা অনুষ্ঠান আপুনি খুব সুন্দৰভাৱে আপুনি লৈ গৈছে এই অনুষ্ঠানটো। গতিকে মই অকণমান কথাখিনি পাতিছোঁ আমাৰ অনুষ্ঠানৰ জৰিয়তে, অকণমান যদি আমাক এই কথাখিনি কয় যে এই যিটো জোনবিল মেলাৰ যিটো ইতিবৃত্ত, যিটো ইতিহাস, অকণমান সেই ইতিহাসটো যদি দোহাৰে আপুনি, আমি দৰ্শকসকলে খুব ভাল পাব। হয়, অতি চমুকৈ কৈছোঁ, আৰু ইয়াৰ ইতিহাসটো ক'বলৈ গ'লে বহুত দীঘলীয়া হয়, যে 600 শতিকাত থিনি মুছলঙত গোভা ৰাজ্য জন্ম হৈছিল। তাৰ পৰা কেইবাশ বছৰ প্ৰতিষ্ঠা কৰাৰ পিছত তেওঁ তাতে লৰক শাসনভাৰ থৈ পেলাই নৰ্থিয়াঙলৈকে আহিল। নৰ্থিয়াঙতো বহু বছৰ শাসন কৰাৰ পিছত লৰক থৈ পেলাই চটঙালৈ গ'ল। চটঙাটো ঠিক তেনেধৰণে প্ৰচেছ কৰি পেলাই আমচাই পিনুঙত আহিল, বৰ্তমান কাৰ্বি আংলঙত। আমচাই পিনুঙত বহু বছৰ শাসন কৰাৰ পিছত প্ৰায় 10ম শতিকাৰ শেষ ভাগত পূবলৈ গতি কৰিলে ৰাজ্য বিস্তাৰৰ কাৰণে। তাত গমনাচাল বালিখণ্ডিতো তেওঁ থিতাপি লৈছিল। তাত কেইবাটাও পুখুৰী খান্দিলে, হাৰিফ কুঁৱৰী লঠা পুখুৰী, দেওহাল পুখুৰী, ৰজা পুখুৰী খান্দিলে। তাৰ পৰা গৈ 10ম আৰু 11শ শতিকাৰ ভিতৰত তেওঁ কামপুৰৰ বন্দুৰাত গ'ল। বন্দুৰাত বিশেষ এটা ঘটনা ঘটিলে, সেই ঘটনাটো মই ক'বলৈ যোৱা নাই বাৰু, দীঘলীয়া হ'ব। তাৰপিছতে আহি তেওঁ প্ৰায় 13শ শতিকাৰ শেষ ভাগত ভটিয়াই আহি আমাৰ কুমাৰ কুঞ্চি বুলি কয়, তাত ৰাজধানী পাতিলে। তাত ৰাজধানী পাতিৰ পিছত ঘূৰি ফুৰোঁতে, মানে ৰাজ্যত ঘূৰি ফুৰোঁতে দেওশাল শিৱ থানত শিৱলিংগৰ আকৃতিৰ এটা শিল পোৱা বৰদান পালে। সেই বৰদান পোৱা শিলটোকে তাতে শিৱ থান প্ৰতিষ্ঠা কৰিলে গোভা ৰজাই। গতিকে এইটো হৈছে 14শ শতিকাৰ আগভাগৰ কথা। আৰু সেই 14শ শতিকাতে ৰাজ্য বিস্তাৰ কৰি ফুৰোঁতে ৰাণীৰ লগত ইয়াতে উপস্থিত হ'ল। উপস্থিত হৈ পেলাই ৰাণীয়ে দেখিলে যে কি কয়, ৰাতি পূৰ্ণিমাৰ নিশা যেতিয়া সেই বিলৰ পাৰে তীৰ বিৰাই থাকিল, ৰাণীয়ে ক'লে যে মানে এইটো চনাই বিল। তেতিয়া গোভা ৰজাই ইয়াতে ৰাজ অভিষেক পাতিলে আৰু জোনবিলৰ জন্ম দিলে। তেতিয়া চনাই বিল আছিল, জোনবিল হাত হ'ল, এই এটা জনশ্ৰুতি। আন এটা জনশ্ৰুতি হৈছে কি, গোভা ৰজাই ইয়াতে ৰাজ অভিষেক পাতি পাহাৰ ভৈয়ামত, যিহেতু গোভা ৰজাই শাসন কৰিছিলে, পাহাৰ ভৈয়ামত মাজত এটা ব্যৱসায়ী এটা সমন্বয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে গোভা ৰজাই ইয়াতে জোনবিল মেলা প্ৰতিষ্ঠা কৰিলে। প্ৰিয় দৰ্শক, জোনবিল মেলাত বিনিময় হাতৰ লগতে উদ্ভাসিত হৈছে তিৱা জাতিৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে, সেইসমূহ খুব সুন্দৰ ৰূপত পৰিস্ফুট হৈ উঠিছে। গতিকে আহক এইবাৰ পলম নকৰি তেওঁলোকৰ কেইটামান পৰম্পৰাগত লোকনৃত্যৰ মাজলৈ আপোনালোকক লৈ যাওঁ। Sunday, boy.
প্ৰিয় দৰ্শক, জোনবিল মেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে কুকুৰা যুঁজ। আৰু ইতিমধ্যে দেখিছে ডেকাসকলে, জ্যেষ্ঠসকলে সকলোৱে ইয়াত আহি তেওঁলোকে এটা এটা কুকুৰা তেওঁলোকে হাতত লৈছে আৰু ইয়াৰ পাছতে তেওঁলোকে যুঁজলৈ বুলি মেলি দিব কুকুৰাটো। কেনেকুৱা খেলাৰ কাৰণে সাজু? সাজু, পূৰা সাজু। কুকুৰাই মাত দি দিলে। কিমান বছৰৰ পৰা এইধৰণে কুকুৰা যুঁজ খেলে আপোনালোকে? মোৰতো প্ৰায় 12 বছৰমান হ'ল। ইয়াত আহি আছোঁ, সেইটো 12 বছৰৰ পৰা ইয়াত হৈ আছে। এখন খেলে বঢ়িয়া খেল আৰু এইটো খেলৰ কাৰণে মানে গোটেইবিলাক মানে ৰেডি হৈ থাকে আৰু। ইয়াতে আমাৰ তিৱা জাতীয় সাজ পোছাকৰ লগতে আমাৰ খাদ্য সম্ভাৰো ওলাইছে, যে আমাৰ পানীয় যিটো মদ সেইটোও পায় ইয়াতে। আমি গোটেইখিনি আমি ইয়াত উপস্থাপন কৰিবলৈ সুবিধা পাইছোঁ। তিৱা জাতীয় জনগোষ্ঠীয় কলা কৃষ্টি অংগ হিচাপে আমি সঁচাকৈ অভিভূত এই ৰাইজৰ সমাগম পায়। এই জোনবিলৰ বাকৰিত তেখেতক ৰাইজৰ পদধূলিৰ পৰা আমি সঁচাকৈ আমাৰ তিৱা জাতিটো গৌৰৱান্বিত। প্ৰিয় দৰ্শক, জোনবিল মেলাৰ আন এটা সৌন্দৰ্য এই ধৰণে সমূহীয়াভাৱে মৎস্য চিকাৰ কৰা। আৰু ইতিমধ্যে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আজি আপোনালোকক সেই পৰিৱেশসমূহ দেখুৱাইছোঁ, সেই দৃশ্যসমূহ দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত যিহেতু আমি জোনবিলত আছোঁ, গতিকে জোনবিলত এই ধৰণে সমূহীয়াভাৱে মৎস্য চিকাৰ কৰিছে। আৰু এয়াই হৈছে এটা পৰম্পৰা। আচলতে অতীজৰে পৰা সেই নিয়মেই আছিল। যেতিয়াৰ পৰা জোনবিল মেলা আচলতে হৈছে, সেই 600 বছৰে এটা ইয়াৰ ইতিহাস আছে। আৰু সেই ধৰণেই তেতিয়াৰ পৰাই তিৱা যিসমূহ ৰজা আছিল তেওঁলোকেও এই ধৰণেই জোনবিলত সেই যি একেলগে মৎস্য চিকাৰ কৰা যিটো প্ৰথা, সেই প্ৰথাটো আজিও এই ধৰণে নিৰবিচ্ছিন্নভাৱে তেওঁলোকে ৰাখিছে। জোনবিল মেলাৰ এই যি 3দিনীয়া কাৰ্যসূচী হয়, তাত এই ধৰণে একেলগে মৎস্য চিকাৰ কৰে। মই এই মুহূৰ্তত মৈত্ৰী বাটৰো দেখুৱাইছোঁ, অকণমান তেওঁৰ ওচৰলৈ আহিছোঁ। খুব সুন্দৰ আৰু এই ধৰণে প্ৰকৃতিৰ মাজত জোনবিল মেলা। ইতিমধ্যে আপুনি আহিলে, মাছ চালে? তাকে ককা এজনে 3 কিলোমান ওজনৰ 3টা পুঠি পাইছে, তেওঁ কৈছে। আৰু আহিলোঁ, আমি ৰাতিপুৱাই আহিলোঁ, মানে ঠিক পোহৰ হওঁতে নহওঁতে পাইছোঁহি। বিনিময় প্ৰথাটো আছিলে আজি। তাৰপাছত এতিয়া ৰজাক কৰ দিবলৈ কাৰণে এনেকৈ সমূহীয়াকৈ মাছ মাৰে। গতিকে সেই তাকে চাই আছোঁ, ৰাইজে খুব ফূৰ্তিত মাছ মাৰিছে। জোনবিলত সমূহীয়াভাৱে মৎস্য চিকাৰ আৰু এগৰাকী ভাগ্যৱান এগৰাকী লোক আছে। তেওঁ এটা মাছ পাইছে। মাছটোৰ আকাৰটো সৰু যদিও তেওঁ যথেষ্ট ভাগ্যৱান। এইটো কি মাছ খুৰা? এইটো কান্দুলি মাছ। কান্দুলি মাছ। গতিকে আপুনি প্ৰথম প্ৰয়াসতেই পালে নে অকণমান কষ্ট কৰিব লগা হ'ল? পাইছোঁ, নামিয়ে পাইছোঁ, খাইতে পাইছোঁ। নামিয়ে পাইছোঁ। এতিয়া জুৰিব নে নুজুৰে? জুৰিব, মোৰ 3টা মানুহ হৈ যাব। 3টা মানুহ? 3টা মানুহ। বাকী কেনেকুৱা লাগে গোটেই প্ৰতি বছৰে আপোনালোকে এই ধৰণে সমূহীয়া? প্ৰতি বছৰে আহোঁ ইয়াত মাছ মাৰিবলৈ। প্ৰতি বছৰে মাছ পালেও পাম, নাপালেও নাই, প্ৰতি বছৰে আহোঁ। কিন্তু এটাই দুৰ্ভাগ্যজনক কথা হৈছে কি, ইয়াত আমাৰ ৰজাই বিশেষকৈ তাৰমানে বিলখন, ৰজা কমিটি মানুহে বিলখন ডাক দিব নালাগে। আজি 6 দিন নে 7 দিন এটা খেউ মাৰিছে, তাৰপৰা তালৈ কালি উঠাইছে। নহ'লে ৰাইজক যদি অলপমান সুবিধাকণ দিয়াহেঁতেন, বোলে মাছকণ মাৰক, অলপ চাফা কৰি দিওঁ। প্ৰতি বছৰে এতিয়া মেলাত লাখ লাখ টকাত বোলে কিছু ধৰি লওক হেৰিকৈ দিয়ে, কি কয়, মাটি মালিককো ভাড়া দিয়ে। হ'লেও সেইবিলাকে যদি অলপ অলপ কৰি যদি বিলখন যদি চাফা কৰি দিয়াহেঁতেন, তেতিয়া ৰাইজে মাছ মাৰি অন্ততঃ ভাল পালেহেঁতেন। এতিয়াতো ৰাইজে কি, আগতে যিমান মানুহ আহে আজিকালিতো নাহে। আজিকালি আগতকৈ বহুত মানুহ কমিছে, বহুত মানুহ কমিছে আগতকৈ। প্ৰিয় দৰ্শক, আমি আহি অনুষ্ঠানৰ শেষ পৰ্যায়ত উপনীত হৈছোঁ। আৰু ইতিমধ্যেই ঐতিহাসিক জোনবিল মেলাৰ পৰা প্ৰতিটো পৰিৱেশ আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ।
বিভিন্ন লোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ সকলোৱে নিজৰ নিজৰ অনুভৱসমূহ ব্যক্ত কৰিলে আৰু এই যি অতীতৰ যি পৰম্পৰা এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো নিৰবিচ্ছিন্নভাৱে সদায় এইদৰেই থাকক সকলোৱে তাৰে কামনা কৰিছে আৰু বিশেষকৈ এই যে পাহাৰ ভৈয়ামৰ মাজত যিটো ঐক্য যিটো সমন্বয় যিটো ভাতৃত্ববোধৰ এই এনাজৰীডাল সদায় এইদৰে মজবুত হৈ থাকক তাৰে কামনা কৰিছে প্ৰতিগৰাকী লোকেই পৰ্যটনৰ ক্ষেত্ৰ হিচাপে জাগিৰোডৰ এই যি জোনবিল মেলা এই মেলাখনে এক অনন্য স্থান লাভ কৰক তাৰে কামনা কৰিছোঁ আৰু পুনৰবাৰ আমাৰ এই অনুষ্ঠানটো প্ৰথমৰ পৰা শেষলৈকে ইমান ধৈৰ্য সহকাৰে আপোনালোকে চোৱাৰ বাবে মই বিজয় কলিতাই সকলোকে পুনৰবাৰ ধন্যবাদ জনাই অনুষ্ঠানৰ মজিয়াৰ পৰা বিদায় মাগিছোঁ।